বিশ্বতে ইতিহাস সৃষ্টি কৰা অসমৰ ছাত্ৰ আন্দোলনৰ কথা সকলোৱে জানে আৰু অসম আন্দোলন বুলি যাক কোৱা হয় সেই অসম আন্দোলনৰ সময়ৰ পৰাই মুখ্যমন্ত্ৰী বৰ্তমানৰ হিমন্ত বিশ্ব শৰ্মাক লগ পোৱা এগৰাকী ব্যক্তি আৰু সদৌ অসম ছাত্ৰ সন্থাৰ জন্ম দিয়াৰ এজন অন্যতম হোতা সেই সময়ত দেখা গৈছিল আৰু এখন বিশেষ ফটো শেহতীয়াকৈ চৰ্চালৈ আহিছে যে 1979 চনৰ এখন ফটো আৰু 2026 চনৰ এখন ফটো তাৰ মাজত আছে আকাশ পাতাল তফাত এই তফাত হৈছে সেই সময়ত মুখ্যমন্ত্ৰী আছিল এজন শিশু অতি সৰু তেওঁৰ একদম সৰু আছিল সেই সময়ত আৰু সেই সময়ৰ যিসকল অসম আন্দোলনৰ নেতা আছিল তেওঁলোকৰ মাজত তেওঁক দেখা গৈছিল আৰু এইবাৰ চৰ্চিত হোৱা ফটোখন হৈছে যে নেকিপুৰ জামান ডাঙৰীয়া তেখেত অসম আন্দোলনৰ এজন অন্যতম অগ্ৰণী সৈনিক আছিল আৰু মুখ্যমন্ত্ৰী সেই অৱস্থাৰ পৰা তেওঁ পাই আহিছে আপোনাক এই ফটোকেইখনে কিন্তু শেহতীয়াকৈ খুব ছ'চিয়েল মিডিয়াতে হওক সকলোতে চৰ্চা লাভ কৰিছে আৰু আপুনি তেওঁক মুখ্যমন্ত্ৰীক তেতিয়াৰ পৰাই পাইছিলে আৰু এতিয়া আকৌ পালে বহুত বছৰৰ পিছত হয়তো 44 বছৰ মানৰ পাছত বোধহয় কেনেকুৱা কথা লাগিল কথা পাতি বা তেওঁলোকৰ সৈতে কেনেকুৱা আছিল অসমৰ বৰ্তমানৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তেওঁক লগ পোৱাৰ আগতে মই 1974 চনৰ পৰাই মই অসমৰ ছাত্ৰ আন্দোলনৰ লগত জড়িত হৈছিলোঁ ই খাদ্য আন্দোলনেই হওক গজেনগুৰি পুতুল শইকীয়া শ্বহীদ হোৱাৰ দিনৰে হওক এই কৰি জৰুৰীকালীন অৱস্থাৰ সময়ত আমাক নিষেধ হৈ গ'ল তাৰপৰা আমি সদৌ অসম ছাত্ৰ সন্থা পুনৰ যেতিয়া গঠন কৰিবলগীয়া হ'ল তাৰ পিছতেই সেই সময়ত মই সদৌ অসম ছাত্ৰ সন্থাৰ মূল নেতৃত্বতেই থাকিব বহুতেই দিবলৈ বিচাৰিছিল যদিও মোৰ সেই সময়ত পৰীক্ষা ফাইনেল পৰীক্ষা আৰু গুৱাহাটী কমাৰ্চ কলেজ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকৰ পদৰ পৰাও মই আঁতৰিব লাগিব কাৰণ মোৰ টাৰ্মছ কমপ্লিট হৈছে গতিকে সেই সময়ত মই আঁতৰি যোৱাৰ পিছত যেতিয়া অসম আন্দোলনটো তাৰ আগতে আমাৰ 21 দফীয়া দাবী 17 দফীয়া দাবী সেই দাবীৰ পাছতে আমাৰ যেতিয়া মঙলদৈৰ পৰা আৰম্ভ হৈ গ'ল প্ৰথম সমস্যাটো তেতিয়া আমি সদৌ অসম ছাত্ৰ সন্থাই সেই বিষয়টো আমি গুৰুত্ব সহকাৰে ল'লোঁ আৰু তাৰপিছতেই আমি সদৌ অসম ছাত্ৰ সন্থাক মই আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মানে 1978-79 চনৰ পৰাই মই খুব ভালকৈ তেতিয়া স্কুলৰ কামৰূপ একাডেমীৰ 6ষ্ঠ শ্ৰেণীৰ ছাত্ৰ আৰু তেওঁক প্ৰথম লগ পালোঁ মই পাটাচাৰকুচিত হোৱা এখন সভাত যিটো কথা তেওঁ নিজেই স্বীকাৰ কৰিছে নিউজ লাইভ বুলি এটা নিউজ চেনেলৰ আগত সম্পাদক জহিৰ হুছেইনে সাক্ষাৎকাৰটো লৈছিল যে এই পথলৈ তেওঁ অহাৰ মূল কেনেকুৱা ধৰণৰ ইয়াৰ সুবিধাখিনি বা কেনেকুৱা ধৰণৰ ইয়াত আহি পৰিছিলে তেওঁ তেতিয়াই কৈছিলে যে পাটাচাৰকুচিত সভাখনত মই মামাৰ ঘৰত গৈছিলোঁ আৰু তাৰ পৰা যেতিয়া গম পালোঁ যে নেকিবদাহঁত তাতে আছে মিটিঙত মই এনে লগ কৰিবলৈ আহোঁতে তেতিয়া মোক খুব জোৰ কৰি মাইকটো তেওঁ মোক ক'লে তই 2 লাইন ক'ব লাগিব ঠিক তেনেকৈ কোৱাই সেই যি আৰম্ভণি হ'ল তেওঁ নিজেই স্বীকাৰ কৰিছে এই কথাখিনি তাৰপিছত তেনেকৈ গৈ অসম আন্দোলন হ'ল অসম আন্দোলনত আমাক যেতিয়া গ্ৰেপ্তাৰ কৰি বাহিৰলৈ পঠিয়াই দিলে তাৰপৰা যেতিয়া মাননীয় উচ্চ ন্যায়ালয়ে নিৰ্দেশ কৰি আমাক প্ৰডিউচ কৰিলে সেই সময়তো যথেষ্ট পৰিমাণে তেওঁ সৰু ল'ৰা আমাৰ মাজত এই ফটোবিলাক এতিয়াও আছে মোৰ তাত তেওঁ আমাৰ মাজত আহি সহায় কৰি আহিলে থাকি তেওঁ মানে গোটেই অসম আন্দোলনত এটা অৱদান আছিলে তাৰপিছতেই তেওঁ মানে যেতিয়া ৰাজনীতি পথাৰখনলৈ আহিল বিভিন্ন দলৰ পৰা তেওঁ ইফাল সিফাল হ'ল আৰু শেহতীয়াভাৱে তেওঁ অসমত যি এক প্ৰাভুত্ব বিস্তাৰ কৰি অসমীয়া জাতিৰ স্বাৰ্থৰ সুৰক্ষাৰ বাবে তেওঁ যেনেধৰণে কামবিলাক আগবঢ়াই লৈ গৈ আছে সেই প্ৰসংগত মই এটা সাক্ষাৎকাৰ চাইছিলোঁ অতনু ভূঞাৰ লগত সাংবাদিক তেওঁ সেই কথাটো স্বীকাৰ কৰিছে যে ইয়াত বিদেশী নাগৰিক কেনেকৈ গ্ৰাস হৈছে এইবিলাক অঞ্চলৰ পৰা আঁতৰাই দিলে অন্ততঃ নেকিবুৰ জামানৰ নিচিনা মানুহে অন্ততঃ তাৰ পৰা প্ৰতিনিধিত্ব কৰিব পাৰিব এনেকুৱা ধৰণৰ বক্তব্যৰ মাজেৰে অসমীয়া জাতিৰ চেণ্টিমেণ্টত তেওঁ তেতিয়াই প্ৰতিফলিত কৰিছিল গতিকে আজি তেওঁ যিটো অৱদান দিছে আজিৰ দিনলৈ তেওঁ কষ্ট কৰিছে হয় এজন ৰাজনীতিবিদক যোনেই নহওক আমাকো যেনেকৈ চবে ভাল পাব নোৱাৰে তেওঁকো নিশ্চয় ভাল পাব নোৱাৰে এটা চাম তেওঁৰ বিৰুদ্ধে থাকিবই কিন্তু তেওঁটো কৰ্মস্পৃহা যিটো মই দেখি আহিছোঁ তেওঁ যিটো ষ্টেমিনা আজি অসমত মই দ্বিতীয়জন দেখা নাই আৰু যিখিনি তেওঁ কৰিছে সেইখিনি ভাল বেয়া যি নকওক কোনে আজি ৰাষ্ট্ৰীয় স্তৰতো তেওঁ এটা সুনাম অৰ্জন কৰিবলৈ এতিয়া সক্ষম হৈছে আপুনি যেতিয়া প্ৰথম অৱস্থাত আপুনি 6ষ্ঠ শ্ৰেণীত মুখ্যমন্ত্ৰীক দেখা পাইছিল এজন সৰু ছাত্ৰ আছিল আৰু আপোনালোকৰ মাজত তেওঁক দেখা গৈছিল বা ঘূৰি আছিল আপোনালোকৰ সাহচৰ্য লাভ কৰিছিল তাৰপিছত এতিয়া আপুনি আকৌ লগ পাইছে এজন মুখ্যমন্ত্ৰী হিচাপে বহু বছৰৰ এটা পাৰ্থক্য বহু বছৰ বাগৰি গ'ল এইবাৰ লগ পাওঁতে কেনেকুৱা লাগিছিল চাওক এইবাৰ মই কল্পনা কৰা নাছিলোঁ সময়ে মই ঠাই বিশেষে পাইছোঁ ক'ৰবাত ইনভাইটেশ্যনতে পাইছোঁ হেৰিত পাইছোঁ এনেকৈ মই সাক্ষাৎ কৰি এনেকুৱা ধৰণৰ মানে পৰিস্থিতি মই পোৱা নাই এইবাৰ মই যেতিয়া মোক খবৰ দিলে যে 7:30 বজাত মোক মাতি বা মই লগ পাম
তাৰপিছত তেওঁৰ অফিচৰ পৰা তাৰপৰা মই 8:30 যোৱা কৈছে নহয় 8:30 হ'ব কিবা বাজেট মিটিং চলি আছে হেৰি ফাইনেন্সৰ মই বোলো আৰু দেৰিও হ'ব চাগে মই গ'লো গৈ সেইদিনা 7-8জনমান মানুহ বাহিৰত আছে তাৰপৰা মই বহি থাকোঁ হঠাৎ তেওঁ নামি আহিল তলৰ ৰুম এটা আছে তাতে নামি আহি মোক প্ৰথম মোক মাতি পঠিয়ালে এজনে ক'লে আপোনাক ছাৰে বিচাৰিছে মই গ'লো গৈ পেলাই যিটো পৰিস্থিতি মই সন্মুখীন হ'লোঁ তেওঁ কি কৈছে প্ৰথম লগ পাওঁতে আপোনাক কি বুলি কৈছে নেকি দা বাপৰে বা আপুনি আহিছে হেৰি আপোনাৰ মই হজৰ বাজেটটো বঢ়াই দিছোঁ পূৰা দিছোঁ দেই মই বোলো মই হজৰটো এৰিবৰ কাৰণেহে ক'ব আহিছোঁ যদি ক'বলগীয়া হয় কাৰণ মই এইটো মানে তহঁতৰ হেৰিত আমাৰতো তইতো এতিয়া মই তহঁতৰ হেৰিটো মই বহুত এটি লাইনত কাম কৰিলোঁ মই নিজকে মূল সমাজৰ পৰা যেন ক'ৰবাত কিবা অলপ আঁতৰি মৰাণ মটক টাই হোম এইবিলাকৰ লগতে মই জড়িত আছিলোঁ এতিয়া মানে এনেকুৱা এটা হৈছে এটা বিশেষ ধৰ্মীয় বিষয়বস্তু মই জড়িত হৈ পৰিছোঁ সেইকাৰণে মই এই বিষয়টোৰ পৰা অলপ আঁতৰিব বিচাৰিছোঁ গতিকে মই আৰু এইটো সক্ষম নহ'ম অন্য কিবা কাম থাকিলে পলগামী কমিটি বনাই দিছিল সেইখনতো মই মেম্বাৰ কৰিছিল তেওঁৱে কৰি দিছিল মইতো এইবিলাক আৰু নাজানিছিলোঁ তেনেকৈ আমি ৰিপৰ্টো ছাবমিট কৰিলোঁ যিটো বিতৰ্কও কৰিছে কিছুমানে মই ষ্টেণ্ড মই আজিও দিছোঁ পলগামী কিয় প্ৰয়োজন ভাৰতবৰ্ষত UCCখন কিয় প্ৰয়োজন যিহেতু মই সদস্য আছিলোঁ জাষ্টিছ ৰুমি ফুকন মই দেৱজিৎ শইকীয়া এডভোকেট জেনেৰেল সেই ৰিপৰ্ট যিটো দিছোঁ সেই ৰিপৰ্টত মই জানো বিতৰ্ক হ'ব পাৰে কাৰণ মুছলিম সম্প্ৰদায় বুলি ক'লে মোৰ নামটোৱে আহিছিল আৰু সেই কথাটো মই কিন্তু য'তেই যাব লাগে সেই কথাটো মই বুজাই দিছোঁ মানুহৰ মাজত বিভিন্ন সংবাদ মাধ্যমতো মই বুজাই দিছোঁ এতিয়া কথা হ'ল কি তেওঁ যি তাৰপিছত ক'লে আপুনি এতিয়া মই এতিয়া অসুস্থ হৈছোঁ যথেষ্ট পৰিমাণে মোৰ হৃদয় ৰোগত আপুনি তইতো জানোৱে মই কি অৱস্থা হৈছিল বা তোৰ পৰা বহুত সহায় পাইছিলোঁ সেইটো মই চিগাহে বাদ দিয়ক সেইটো মোৰ দায়িত্ব হিচাপে আপুনি ককাই পাই এনেকুৱা ক'লে কৈ পেলাই আৰু ৰাজ্যখনৰ কিছুমান কথা ক'লে মোৰ গোষ্ঠীকেইটা যিটো আমি ডিপ্ৰাইভ হৈ আছোঁ বিশেষকৈ পূৰ্ববংগীয়ৰ হাতত আমি নিশেষ হৈ গৈ আছোঁ এজন প্ৰতিনিধি আমাৰ নাই বিধায়ক নাই সংসদ নাই আমাৰ ডেভেলপমেণ্টৰ কোনো কাম তেওঁলোকেই কৰি আছিল ইমান দিনে মানে আগৰ চৰকাৰবিলাকৰ গোটেই সংখ্যালঘুবোৰ নামত তেওঁলোকেও পাইছিল আমি ক'ৰবাত আঁতৰি গৈ নোহোৱা হৈ গৈছোঁ এই কথাখিনি তেওঁ তাৰ কাৰণে ইতিমধ্যে এবাৰ তেওঁ বিত্তমন্ত্ৰী থাকোঁতেই মোক কৈছিল দাদা আপোনালোকক তেতিয়া মই বিত্তমন্ত্ৰী থাকোঁতে এবাৰ লগ পাইছিলোঁ মানে হজৰ মিটিঙত তেখেতক ইনভাইট কৰিবলৈ যাওঁতে তেতিয়াই কৈছে আপোনালোকে ভাল খবৰ এটা দিয়ে যেতিয়া 100 কোটি টকা এটা নিৰ্ধাৰিত কৰি দিছিল আমাৰ কাৰণে তাৰপিছত আৰু মন্ত্ৰী ইফালে সিফাল হ'ল তেওঁলোকে কিছুমানে চেবটেজ কৰিলে তাৰপিছতে তেওঁ 7খন কমিটি বনাই ময়ো গ'লোঁ সেইখন সভাত সেই কমিটিৰ দ্বাৰা আমাৰ ৰিপৰ্টবিলাক লৈ সেই বস্তু বৰ্তমান প্ৰতিবেদন তেওঁৰ হাতত আছে আৰু তেওঁ সেইকাৰণে চেঞ্চাছটো আৰম্ভ কৰিছিলেই কিন্তু তাৰপিছতে যিটো গোটেই ভাৰতবৰ্ষতে হ'ব গতিকে এইটো ইমানতে বন্ধ হৈ আছে আৰু মই এইখিনিও পাতিম কাৰণ আমি বিষয়টো বাহিৰলৈ গৈছোঁ কাৰণ আপোনাৰ চৰ্চাটো হৈছে যে আপুনি সেই ছাত্ৰ অৱস্থাৰ পৰা পোৱা মুখ্যমন্ত্ৰীক আকৌ এবাৰ পাইছে এই ফটোখন এইটো কাৰণে চৰ্চালৈ আহিছে যে তেওঁ ৰাজনীতিৰ আদিপাত যেতিয়া লৈ আছিল আপোনালোকৰ নেতৃত্বত আৰু তেতিয়া আপুনি যথেষ্ট সফল ডেকা অসম আন্দোলনৰ সময় সেই সময়ত সকলো অসমৰ বাঘা বাঘা যিসমূহ নেতা আছিল ভিগু ফুকনৰ পৰা আৰম্ভ কৰি প্ৰফুল্ল মহন্তকে আৰম্ভ কৰি গতিকে সেই সময়ৰ পৰা আহি আজি মুখ্যমন্ত্ৰী হিচাপে আপুনি পাইছে আৰু ইতিমধ্যে আপুনি কৈছে যে তই মই কেতিয়াও মাতে মানে সম্পৰ্কটো এতিয়াও তেনেকুৱাই হৈ আছে চাওক মইতো ৰাজনীতি নকৰোঁ গতিকে মই তাক যেনেকৈ পাইছিলোঁ এটা সৰু ল'ৰা হিচাপে মোৰ আজিও মানসিকতাতে সৰু ল'ৰাজনে হৈ আছে তেওঁ যিমান ডাঙৰ হওক আৰু কিবা ভাৰতৰ প্ৰধানমন্ত্ৰী হ'লেও কি বুলি মাতে আপুনি মই নামেৰে সৈতে মাতোঁ বা তই বুলি মই মুখেৰে মোৰ নোলায় আচলতে মুখ্যমন্ত্ৰী হ'লে মই সেইকাৰণে আগতেই কৈছোঁ যে মাননীয় অসমৰ মুখ্যমন্ত্ৰী তেওঁ পদবীটো কিন্তু ব্যক্তিগতভাৱে তেখেতৰ লগত মোৰ সম্পৰ্কটো আজি নতুন নহয় মোৰ ঘৰতো চানমাৰিত মই যেতিয়া থাকোঁ মোৰ ঘৰত বহুতবাৰ গৈছে তেওঁ নিজেই ক'ব এইবিলাক কথা গতিকে আমাৰ সেই সময়ৰ বা ৰাতি আমি ছাত্ৰ সন্ধ্যা কটন কলেজৰ সেইখন ফটো তেওঁ আপলোড কৰিছিলে গতিকে যেতিয়া আমি আহোঁ তেওঁ থাকে তেতিয়া গান্ধী বস্তিত ৰাতি মই চানমাৰিলৈ যাব লাগে মই আহোঁতে তেতিয়া আমাৰ এম্বেচাডৰ গাড়ী খুব ডাঙৰ গাড়ী হিচাপে সেই গাড়ীখনেৰে মই তেওঁ ঘৰৰ কাষত নমাই থৈ যাওঁ তাৰপৰা মই চানমাৰিলৈ গুচি যাওঁ তেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া কিমান ডাঙৰ তেতিয়া 6-7 মানে আপোনালোকৰ লগত ৰাতিও ঘূৰে তেতিয়া তেওঁ সম্পূৰ্ণ সেইটো সেইকাৰণে আজিতো হিমন্ত বিশ্ব শৰ্মা এনেই হোৱা নাইতো মানে বহুত সাধনা কৰিছে আৰু তেতিয়াৰ পৰাই ৰাজনীতিত লাগিছে সাধনা আৰম্ভণিৰ পৰা বহুত কষ্ট কৰিছে তেওঁ একেবাৰে বেয়া দিন ভাল দিন সকলো সমস্যাৰ সন্মুখীন হৈছে গতিকে আমি তেওঁক প্ৰতিটো স্তৰত দেখিছোঁ যদিও ওচৰৰ পৰা আমি যোৱাও নাই পোৱাও নাই কিন্তু প্ৰতিটো স্তৰত দেখিছোঁ আৰু এই গোটেই কথাবিলাক ক'বলগীয়া হ'লে আপোনালোকৰ 2 ঘণ্টা সময়টো মোৰ শেষ নহ'ব মই কিছু অংক হোমেন বৰগোহাঁইক কৈছিলোঁ সেই সময়ত কিছু অংক আমাৰ কেইটামান টিভিত কৈছোঁ এনেকৈ মানে কথাটো হ'ল কি আমাৰ ইতিহাসটো জানিব লাগে কাৰণ মই বিভিন্ন সময়ত ধৰি লওক
আলফাৰ সময়ত গোটেই সমগ্ৰ অসমত মানৱ অধিকাৰ উলংঘনৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিছিলোঁ। পৰাগ দাস, আমি অজিত ভূঞা, আমি সকলোৱে। গতিকে সেই সময়ত প্ৰতিটো মুহূৰ্তে মুহূৰ্তে আমি গোটেই প্ৰতিচ্ছবিখন সেই সময়ত সকলোৱে জানিছিল, আমাক জানিছিল। গতিকে আমিতো কোনো পদবী ল'ব যোৱা নাই, ঠিকাত নকৰোঁ, দালালি নকৰিবলগীয়া আমাৰ একো নাই। জাতিটোৰ স্বাৰ্থত তেওঁ যেনেকৈ ভাবিছে, জাতিটোৰ স্বাৰ্থত মই যেনেকৈ যিখিনি ত্যাগ কৰিব লাগে, জেল লকআপ চব কৰিলোঁ। গতিকে তাৰপিছত আৰু তেখেতে মোৰ এইবিলাকতো তেওঁ মেচিয়ৰ্ড মানুহ, তেওঁতো গোটেইখিনি অধ্যয়নত আছে, গোটেই খবৰবিলাক জানে। গতিকে মোৰ প্ৰতি বেয়া ভাৱ হ'বলগীয়া কোনোতো কাৰণ নাই। সেইকাৰণে মই অসুস্থ হৈ পৰাৰ লগে লগে তেওঁ গম পাই লগে লগে মন্ত্ৰী পঠিয়াইছে। তেওঁ নিজেও মানে চিকিৎসা মহাবিদ্যালয়ৰ যোগাযোগ অধ্যক্ষৰ লগত যোগাযোগ মুহূৰ্তে মুহূৰ্তে কৰি বাহিৰৰ পৰা ডক্টৰ অনাই দিছে। গতিকে সেইটো এটা মানে আন্তৰিকতা আৰু ব্যক্তিগত সম্বন্ধ আৰু স্নেহটো। গতিকে সেই তেতিয়াই মই কৃতজ্ঞ প্ৰকাশ কৰিছোঁ যে তেওঁ ইমানখিনি, মই না কিবা কৈছোঁ, না এপ্লিকেশ্যন দিছোঁ, না মই অসুস্থতাৰ কাৰণে সহায় বিচাৰিছোঁ। কিন্তু তেওঁ যেনে উঠি পৰি লাগিল, গতিকে সেই কৃতজ্ঞতাটো মই নিশ্চয়, যদি মই নাৰাখোঁ মোৰ এইটো ভুল কৰা হ'ব, পাপ হ'ব। গতিকে সেইধৰণে মই, তেওঁৰ পত্নী আজি মোক নাজানে, কিন্তু তেওঁৰ পত্নী আছিল মোৰ চানমাৰী ঘৰৰ কিছু আগত, দেউতাকহঁতকো জানিছিলোঁ মই। গতিকে আমি আজিৰ মানুহ নহয়তো। গতিকে সেই মানুহবিলাক যাক মই 6ৰ পৰা পাইছোঁ, 7ত পাইছোঁ, তেনেকৈ তাৰপিছত কলেজ গ'ল, সেইবিলাকত পাইছোঁ। তেতিয়া তেওঁলোক কলেজ যায়, আমি তেতিয়া উকাল দিয়ে জীৱনেই আৰম্ভ কৰিছোঁ। গতিকে আজিৰ দিনত তাৰ এজন ভায়েক দিগন্ত বিশ্ব শৰ্মা, তেওঁ মই গুৱাহাটী কমাৰ্চ কলেজৰ মোৰ জেনেৰেল ছেক্ৰেটাৰী থাকোঁতে, মোৰ পিছত তেওঁ জেনেৰেল ছেক্ৰেটাৰী হৈছে, ভাল তাৰ্কিক আছিল। গতিকে এনেকৈ মানুহবিলাক তাৰ পৰিয়ালটোৰ লগত এতিয়া হয়তো বাইছে, তেওঁৰ দেউতাকৰ লগত মোৰ ভাল আছিল, বা তেওঁৰ মাতৃৰ লগত মই এতিয়া পাহৰিব পাৰে, আমাৰতো টাচ নাই, কিন্তু পৰিয়ালটোৰ লগত মোৰ সেনেকুৱা এটা সম্পৰ্ক আছিলে। আপুনি অসম আন্দোলন হ'ল, অসম গণ পৰিষদ দল গঠন হ'ল, চৰকাৰ গঠন হ'ল, তাৰপিছত আপোনাক যিধৰণে মানে ভাবিছিলে তেনেকৈ আপুনি সুবিধা ল'বলৈ নগ'ল, যাৰ বাবে আজিও আপোনাক ধৰি লওক সকলোৱে শ্ৰদ্ধা কৰে, সন্মান কৰি জনাই আহিছে। আৰু আজিও আপুনি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হোৱাৰ পিছতো আপুনি তেওঁৰ আগৰ লগত আপোনাৰ যি সম্পৰ্ক আছিল সেইমতে আপুনি আছে, বা কোনো পদবী ল'বলৈ যোৱা নাই। কিন্তু এই মুহূৰ্তত যদি মই আপোনাক সোধোঁ যে অসম আন্দোলনৰ পৰা আজিৰ দিনটোলৈকে মুখ্যমন্ত্ৰী হোৱালৈকে হিমন্ত বিশ্ব শৰ্মাৰ আপুনি এজন চাক্ষুষ ব্যক্তি, যিজনে হয়তো হিমন্ত বিশ্ব শৰ্মাৰ বহু কথাই আপুনি ক'ব পাৰে, আৰু মুখ্যমন্ত্ৰীক তই বুলি মাতিব পৰা এজন ব্যক্তি হৈছে নেকিবুৰ জামান ডাঙৰীয়া। গতিকে এই যে সময়ছোৱাৰ যিটো পৰিৱৰ্তন হ'ল, এই সময়ছোৱাৰ পৰিৱৰ্তনৰ পাছত বহু নেতা আহিল, বহু নেতা গুচি গ'ল, কিন্তু হিমন্ত বিশ্ব শৰ্মা তেওঁ যিধৰণে আগবাঢ়িছে, অনিৰুদ্ধ গতিত তেওঁ আগবাঢ়ি গৈছে। চাওক, মই অসমৰ মুখ্যমন্ত্ৰী হিচাপে মাননীয় আজি তেখেত নাই, শৰৎচন্দ্ৰ সিংহকে আৰম্ভ কৰি গোলাপ বৰবৰা, আনোৱাৰ টাইমুল, যোগেন হাজৰিকা কম দিনৰ কাৰণে হ'লেও, মানে কেশৱ গগৈ, এই আটাইবোৰ মুখ্যমন্ত্ৰীক মই খুব ওচৰৰ পৰা পাইছিলোঁ। হিতেশ্বৰ শইকীয়াক পাইছিলোঁ, তৰুণ গগৈক পালোঁ, আৰু হিমন্ত বিশ্ব সৰ্বানন্দ সোণোৱালক পালোঁ, হিমন্ত বিশ্ব শৰ্মা শেহতীয়াভাৱে তেওঁকো পালোঁ। মই কৰ্মদক্ষতা সম্পৰ্কে কোনোবাই যদি তেওঁক ডিনাই কৰে হিমন্ত বিশ্ব শৰ্মাক, সেইটো ভুল কৰা হ'ব। ক'ৰবাত কোনোবাই তেওঁৰ কামত চবেইতো, তেওঁতো আৰু ভগৱান নহয় যে চবেই তেওঁক ভয় কৰিব ভাল পাব। ক'ৰবাত তেওঁলোক কাৰোবাৰ স্বাৰ্থৰ বিৰুদ্ধে বুলি ভাবি যদি কোনোবাই তেনেধৰণে ৰাজনীতি কৰে, সেইটো সুকীয়া কথা। কিন্তু এজ এ হ'ল জাতীয় স্বাৰ্থত, জাতীয় সমস্যাত তেওঁ যিখিনি মানে আজিলৈকে কাৰ্যকলাপ চলাই আছে, সেই কাৰ্যকলাপত অসমৰ মানুহে, মোৰ আত্মবিশ্বাস হয় যে তেওঁক আঁতৰাই দিবলৈ কোনোদিন নিবিচাৰিব। তেওঁ এতিয়া অকল অসমৰ হৈ থকা নাই, ৰাষ্ট্ৰীয় স্তৰতো তেওঁ এটা মানে ভাল যোগ্য ব্যক্তি হিচাপে প্ৰতিষ্ঠিত হৈছে। গতিকে এই গোটেই কথাবিলাক আজি যদি মই ক'বলগীয়া হয়, 1974 চনৰ পৰাই যদি ক'বলগীয়া হয়, এখন ইতিহাস হ'ব। যিটো ইতিহাস লিখিবলৈ মই বহুতে অনুৰোধ কৰিছোঁ, যদিও মামণি ৰয়ছম গোস্বামী কেইবাবাৰ মোৰ ঘৰলৈ আহিছিল এই ইতিহাসখিনি লিখিবলৈ, কিন্তু মই সেইবিলাকৰ প্ৰতি ইমান মোৰ ভাষাৰো জোৰ নাই বা লিখাৰো ধৈৰ্য নাই, গতিকে সেইখিনি থাকি গ'ল। কিন্তু এওঁক মই মানে মোৰ ঘৰত যোৱাৰ পৰা বা তেওঁ ৰাতি ঘৰত কেতিয়াবা থৈ অহালৈকে, আৰু সেই কথাখিনি তেওঁ অলপতে মই এটা দেখিছোঁ, কয় নে কেতিয়াবা মনত পেলাই নে তেওঁ কেতিয়াবা এনেকৈ ঘনিষ্ঠ মুহূৰ্তত মনত পেলাই মানে পাবলগীয়া, মই লগ পালেহে শুনিছোঁ, সেইকাৰণে প্ৰমাণ কৰিলেহেঁতেন ছবিখনে বা তেওঁৰ বক্তব্যখিনি। আজি তেওঁতো নিজেই মানে নিজৰ একাউণ্টতে হেৰি কৰিছে, সেইটোতো এনে চবৰেতো নকৰে, তাৰ নিশ্চয় কৃতজ্ঞতাটো তাতেই প্ৰকাশ পায়। আজি মই সেইদিনা এজন মন্ত্ৰীয়ে প্ৰাগত এটা ইণ্টাৰভিউ দি আছিলে, প্ৰাগত ইণ্টাৰভিউ দিওঁতে তেওঁ মোক ক'লে, মোৰ জীৱনটো বচাই থোৱা মানুহজন মই চিনি নাপালোঁতো, মানে মোৰ নামটোৱে হোটেল নেকিবুৰ জামানে মোৰ জীৱনটো বচাই থৈ দিছে। মইতো নাজানো কোন মানুহ কি কয়, পিছত গম পালোঁ যে তেওঁ এটা ডাঙৰ ঘটনাৰ লগত জড়িত হওঁতে মই বচাই ৰাখিছিলোঁ জীৱনটো, নহ'লে তেওঁ মৃত্যুৱে হ'লহেঁতেন এইবাৰ। এতিয়া পিছত নকওঁ নামটো বাৰু, তেওঁ সেই সময়ত মন্ত্ৰী হ'ল অসমত, এতিয়া নাই অসমত, বেলেগ দিল্লীলৈ গ'ল। গতিকে এনেকুৱা বহুতক পাইছোঁ। মোৰ শেহতীয়াভাৱে অসম আন্দোলনৰ শেষ মুহূৰ্তত পাইছিলোঁ আমাতকৈ পিছত অহা চন্দ্ৰমোহন পাটোৱাৰী, তেওঁ তেতিয়া যুৱ ছাত্ৰ পৰিষদ আছিলে,
গতিকে মই তেওঁক 78 মানৰ পৰা 9 মানৰ পৰা হয়তো পাইছোঁ, কিন্তু তাৰ আগতে হিমন্ত বিশ্ব শৰ্মাক মই পাইছোঁ। আমাৰ যথেষ্ট দীঘলীয়া নকৰোঁ, যিহেতু অসম আন্দোলনৰ সময়ৰ পৰা মুখ্যমন্ত্ৰী সেই 6ষ্ঠ শ্ৰেণীৰ পৰা আজিলৈকে বহু কথা আছে আৰু তেওঁৰ চাক্ষুষ অভিজ্ঞতা নেকিবুৰ জামান ডাঙৰীয়াই পাইছে, তেওঁ যথেষ্ট ওচৰৰ পৰা পাইছিলে। কিন্তু শেষত এটা প্ৰশ্ন সুধিম, হিমন্ত বিশ্ব শৰ্মাৰ ভৱিষ্যত ৰাজনৈতিক জীৱন সম্পৰ্কত আপুনি কি দেখিছে? চাওক, ৰাজনীতিৰ কথা কোনো কেতিয়াও ক'ব নোৱাৰে। বহু ডাঙৰ ডাঙৰ ৰাজনীতিবিদৰ পতনো আমি দেখিছোঁ, উত্থানো আমি দেখিছোঁ। কিন্তু শেহতীয়া যিটো পথ তেওঁ আগবাঢ়ি গৈ আছে, মানুহৰ যিটো জনসমৰ্থন পাইছে আৰু ইমান শক্তি কেনেকৈ পায় মই নাজানো। তেওঁ গোটেই অসমত দিনে ৰাতিয়ে কাম কৰিছে, ৰাতি 1টা বজালৈ, 2টা বজালৈ, 3টা বজালৈ, আকৌ ৰাতিপুৱা 5টা বজাৰ পৰা যেনেধৰণে কাম কৰিছে, তেওঁ কৰ্মস্পৃহা আৰু তেওঁ দায়বদ্ধতাটো আমি কেতিয়াও ডিনাই কৰিব নোৱাৰোঁ। গতিকে মই আশা কৰিছোঁ যে তেওঁৰ আজি ৰাজ্যিক স্তৰত মই বুলি নকওঁ, তেওঁ ৰাষ্ট্ৰীয় স্তৰতে তেওঁ এটা ভাল সন্মান পাবলৈ সক্ষম হ'ব বুলি আমাৰ এটা বিশ্বাস হয়, যদি সকলো ঠিকে থাকে চলি থাকে। কাৰণ ৰাজনীতিৰ কথা কোনো ক'ব নোৱাৰে। কেতিয়াবা প্ৰধানমন্ত্ৰী আসনত দেখা পায় নেকি? নহয়, মানুহেতো মানে মানুহটো কথাটো আহিছেই, তেওঁৰ নামটো আহিছে, কিন্তু মই নকওঁ যে তেওঁ প্ৰধানমন্ত্ৰী হ'ব বা প্ৰধানমন্ত্ৰীৰ কাৰণে। কাৰণ অসমখন এখন সৰু ৰাজ্য, ইয়াত 14জন সাংসদ আছে। গতিকে আজি UP, বিহাৰৰ নিচিনা ৰাজ্যটো 80টা, 90টা, 100টালৈ সাংসদ, গতিকে সেইবিলাকৰো কথা আছে, তেওঁলোকৰ দলীয় কথা আছে। যদি আৰু বিজেপি দলটো এনেকুৱা দল, তেওঁলোকে যোগ্যজনক যোগ্য স্থান দিয়ে, সেই ধৰণে যদি ভাবে সেইটো বেলেগ কথা, কিন্তু এনে তেওঁৰ সেই যোগ্যতাটো নাই বুলি মই নকওঁ। কিন্তু আমাৰ ইতিহাসত আছে, কিন্তু অসম সৰু ৰাজ্য হ'লেও ৰাষ্ট্ৰপতি পৰ্যন্ত আছে। নাই, ৰাষ্ট্ৰপতিটো এটা চিলেকশ্যনৰ মাধ্যম, কিন্তু এতিয়া সময় সলনি হ'ল। নাই তাকে সেইটো এটা বেলেগ বস্তু। কিন্তু আজিৰ বস্তুটো সেইটো হৈ থকা নাই। ৰাজনীতি বহুত ইফাল সিফাল হৈ আছে, আজি অমুকৰ পৰা তমুক। গতিকে এতিয়া সেই কথাটো ক'ব নোৱাৰি। কিন্তু যোগ্যতাৰ কথা ক'লে, যোগ্যতাত মই কোনোদিন নকওঁ যে অযোগ্য বুলি। তেওঁ যোগ্য বুলি ইতিমধ্যে ভাৰতবৰ্ষৰ বা আন্তঃৰাষ্ট্ৰীয় স্তৰতো বিভিন্ন স্তৰ এইটো আলোচনা হৈ থকা বস্তু। তেওঁৰ যোগ্যতা আছে, এইটো নিশ্চয়। ধন্যবাদ জনাইছোঁ। এয়া আছিল নেকিবুৰ জামান ডাঙৰীয়া, সকলোৱে চিনি পায় আৰু অসম আন্দোলনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত সদৌ অসম ছাত্ৰ সন্থাৰ জন্মৰ পৰা আৰম্ভ কৰি আজিৰ তাৰিখলৈকে অসমীয়া জাতিৰ বাবে তেওঁ কাম কৰি আহিছে। আৰু আপোনাক এইখিনি সময় দিয়াৰ বাবে আমি ধন্যবাদ জনাইছোঁ আৰু আপোনাৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।